লখিমপুৰ জিলাৰ শংকৰদেৱ মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে পৰিশীলন আৰু প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন। শংকৰদেৱ মহাবিদ্যালয়ত 17 আৰু 18 ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে পৰিশীলন আৰু প্ৰশিক্ষণ গ্ৰামাঞ্চল উন্নয়ন আঁচনি কাৰ্যসূচী অনুষ্ঠিত হয় SIPRD লখিমপুৰ সম্প্ৰসাৰণ কেন্দ্ৰৰ যোগেদি। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সোণাৰাম কলিতাই জনোৱা মতে মহাবিদ্যালয়ৰ ডিজিটেল কোঠাত দুদিনীয়া গ্ৰামাঞ্চলৰ উন্নয়ন আঁচনিৰ যি প্ৰশিক্ষণ অনুষ্ঠিত হয় তাত 18 তাৰিখে মহাবিদ্যালয়ৰ শিক্ষক ভৈৰৱজ্যোতি কোঁচ, ৰাজীৱ পেগু আৰু জুস্মিতা কোঁৱৰে বিভিন্ন বিষয়ৰ সন্দৰ্ভত বক্তৃতা ৰাখে। শেষত সকলোকে প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। আনহাতে SIPRDৰ লখিমপুৰ সম্প্ৰসাৰণ কেন্দ্ৰৰ ৰাতুল হাজৰিকা, মধুস্মিতা গগৈ, উদ্দীপনা শইকীয়া আৰু ৰাজলক্ষ্মী শৰ্মায়ো অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। মহাবিদ্যালয়ত SIPRDৰ যোগেদি আমি দুদিনীয়া কাৰ্যসূচীৰে এটা ৰিফ্ৰেছাৰ কোৰ্চ সম্পন্ন কৰিছোঁ। এই কাৰ্যসূচীত যোৱাকালি আমাৰ বিভিন্ন শিতানত আলোচনা হোৱাৰ লগতে আজি মহাবিদ্যালয়ৰ 3জন বক্তা ডক্টৰ ভৈৰৱজ্যোতি কোঁচ, জুস্মিতা কোঁৱৰ আৰু ৰাজীৱ পেগুৱে বিভিন্ন বিষয়ৰ ওপৰত বক্তৃতা ৰাখিলে আৰু এই বক্তৃতাৰ অন্তত আজি চাৰ্টিফিকেট বিতৰণ কাৰ্যসূচীটো সম্পন্ন হয়। আজি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি এই দুদিনীয়াকৈ আমাৰ মহাবিদ্যালয়ৰ শিক্ষক বন্ধুসকলে যথেষ্ট আনন্দিত হৈছে আৰু তেখেতসকলে যথেষ্ট আগ্ৰহেৰে এই অনুশীলন কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিলে। আমাৰ গ্ৰাম্য উন্নয়নৰ যি দুদিনীয়া প্ৰশিক্ষণ ৰুৰেল ডেভেলপমেণ্ট স্কিম, সেই প্ৰশিক্ষণত সক্ৰিয়ভাৱে সকলো অধ্যাপক অধ্যাপিকাই যি সহযোগ আগবঢ়ালে আমি অত্যন্ত সুখী আৰু আনন্দিত হৈছোঁ আৰু তেখেতলোকৰ সহযোগিতা অত্যন্ত প্ৰশংসনীয়। আৰু আমাৰ অসম চৰকাৰৰ যিটো SIPRD ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, সেই বিভাগৰ যোগেদি আমাৰ লখিমপুৰ যিটো সম্প্ৰসাৰণ কেন্দ্ৰ এক্সটেনশ্যন চেণ্টাৰ, সেই চেণ্টাৰৰ যোগেদি আজি বিভিন্ন সময়ত বিভিন্ন বিষয় লৈ পেলাই আমাৰ প্ৰশিক্ষণ হৈ আছে। আজি শংকৰদেৱ মহাবিদ্যালয়ত গ্ৰাম্য উন্নয়নৰ ওপৰত হৈছে, তেনেদৰে আমি ক্লাইমেট একশ্যন আৰু গ্ল'বেল ৱাৰ্মিং এনেধৰণে বিভিন্ন বিষয় লৈ পেলাই আমাৰ হৈছে কোৱালিটি এডুকেশ্যন। গতিকে আজি বিশেষকৈ গ্ৰাম্য উন্নয়নৰ স্কীমৰ ওপৰত আমাৰ প্ৰশিক্ষণ হ'ল আৰু মহাবিদ্যালয় পৰিয়ালবৰ্গই যি সহযোগিতা আমাক আগবঢ়ালে পুনৰবাৰ তেওঁলোকক আমাৰ তৰফৰ পৰা বিভাগৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আহি বিভিন্ন ধৰণে যোগসূত্ৰ ৰক্ষা কৰি এই পৰ্যায়টো আগবঢ়াই লৈ গ'ল। মই তেখেতসকলক প্ৰথমতে ধন্যবাদ জনাইছোঁ। লগতে আমাৰ সহকৰ্মীসকলৰ মাজৰ পৰা 3টা ডিপাৰ্টমেণ্টে আজি এই প্ৰেজেণ্টেশ্যন দি 3টা বিষয়ৰ ওপৰত আমাক বহুত কথা জানিবলৈ সুযোগ দিলে। আচলতে এইটো এটা আমাৰ কাৰণে অনুশীলনো হৈছে যে আমাৰ মাজতো বক্তা ভালমান আছে আৰু সেই